আজি আমাৰ 11 দিনীয়া যিখিনি মাংগলিক অনুষ্ঠান আদ্য শ্ৰাদ্ধৰ কামখিনি আমি ঘৰতে নিয়মখিনি সকলো পালন কৰিলোঁ আৰু এতিয়াও মানুহ আহিয়ে আছে মোক সকলোৱে সাহস দিবলৈ চেষ্টা কৰিছে সকলোৱে মৰম দিছে আৰু আমাৰ 13 দিনীয়া যিখিনি মাংগলিক কাৰ্য সেইখিনি যোৰহাটত অনুষ্ঠিত হ'ব অহা 1 তাৰিখে যোৰহাটৰ ৰাইজে যোৰহাট বুলিয়ে নকওঁ উজনিৰ ৰাইজে অনুষ্ঠিত কৰিছে সেইখিনি যোৰহাটৰ ৰাইজে বিশেষকৈ আৰু আমি কাইলৈ ৰাওনা হ'ম আমাৰ পৰিয়ালৰ বহুকেইজন বন্ধু বান্ধৱ মিলি আমি যাম আৰু তাতে যোৰহাটৰ ৰাইজৰ সৈতে আমি 13 দিনীয়া যিটো মাংগলিক অনুষ্ঠান সেইখিনি আমি নিয়মখিনি পালন কৰিম সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ আৰু জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও তাতে জনাব পাৰিব হয়তো প্ৰশাসনে দুদিনীয়াকৈ ব্যৱস্থা কৰিছে জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি গতিকে সকলো আহিব আৰু আমি আপোনালোকক সকলোকে লগ পাম তাতে সম্পূৰ্ণ আস্থা আছে আমাৰ নিজৰ আইন ব্যৱস্থাৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত গতিকে সেইখিনি যিখিনি কথা আমি জানিব বিচাৰিছোঁ কি হৈছিলে প্ৰকৃততে আৰু কিয় এনেকুৱা এটা সাংঘাতিক ঘটনা হ'বলৈ পালে সেই কথাটো আমি সকলোৱে জানিব লাগে আৰু যদি তাত তদন্তত যি ওলায় সেই কথাখিনি আমি আস্থাৰে ল'ম আৰু দোষীয়ে শাস্তি পাব লাগে ইতিমধ্যে শ্যামকানু মহন্তক SIT-য়ে ছিংগাপুৰত আটক কৰা আমি খবৰ পাইছোঁ আৰু খুব কম দিনত তেখেত আহিব বুলি কৈছে গোটেই তদন্ত মুখ খুলিব বুলি কৈছে শ্যামকানু মহন্ত চিদান্ত শৰ্মাই মই সেইটো খবৰ এতিয়ালৈকে মই পোৱা নাই মই নিয়মবোৰতে সোমাই আছিলোঁ যে